পাঁচমাইল অঞ্চলত এই কথাখিনি মই আজি জামুগুৰিত ক'বলগীয়া নাই, চাৰিদুৱাৰত ক'বলগীয়া নাই, ইয়াত ক'বলগীয়া এই কাৰণেই আছে যে ইয়াত অপপ্ৰচাৰ কিছুমানে মানুহৰ মনবিলাক দূষিত কৰি দিছে। সেইকাৰণে মনবিলাক পৰিষ্কাৰ আমি হ'ব লাগিব। আমি ভাল অসমীয়া হোৱা, অসমীয়া বুলি ক'লে কেৱল অসমীয়া ভাষা কোৱা এই গাঁৱৰ আমি মানুহকেইটাই নহয়, বৃহত্তৰ অসমীয়া জাতিৰ অন্তৰ্গত সকলো জাতি জনগোষ্ঠী ভাষা ধৰ্মৰ মানুহক লৈয়ে বৃহত্তৰ অসমীয়া সমাজ। এই সমাজখনত আমি সকলো আছো আৰু আমি সকলোৰে কাৰণে ৰাস্তা পদূলি, চিকিৎসালয়, শিক্ষানুষ্ঠান, বানপানী প্ৰতিৰোধ, বনৰীয়া হাতীৰ উপদ্ৰৱ বন্ধ কৰা, হাতী মানুহৰ সংঘাত বন্ধ কৰা, এই কথাবিলাক আমি কৰিব লাগিব। শিক্ষানুষ্ঠান আমি গঢ়িব লাগিব। গতিকে আজি এটি ৰাস্তা আমি কামৰ শুভাৰম্ভ কৰিছোঁ। ইয়াত বহু ৰাস্তা, 5 মাইল চেণ্টাৰৰ অৱস্থা কম বেয়া নেকি? ৰাস্তা আপোনালোকৰ মাটিৰ সমস্যা আছে, সেইখিনিও সমাধান কৰিব লাগিব। গতিকে য'তে ত'তে বহি বেলেগ জেগাৰ মানুহবিলাক নানিব আৰু মই সেইটো অনুৰোধ কৰিলোঁ যে মোৰ সমষ্টিত বৰ বেলেগ জেগাৰ মানুহবিলাক নোসোমোৱাব, আনি পেলাই ইয়াৰ মাটিবিলাক বেদখল নকৰাব, আৰু বেদখল যদি বেছিকৈ কৰে বেলেগ জেগাৰ পৰা আহি উচ্ছেদ কিন্তু কৰিবই লাগিব। পিছত উচ্ছেদ কৰিলেও বেয়া চেয়া নাপাব। গতিকে ইয়াত যিখিনি মানুহ আছে বৈধ নাগৰিক, মই 71 চনৰ পিছৰ কথা নকওঁ, বৈধ নাগৰিক যিখিনি আছে সেইখিনি ক্ষেত্ৰত আমি যিখিনি আলোচনা কৰিব লাগে আমি সেইখিনি ব্যৱস্থা কৰিম। আমি এই খেলি মেলি মানুহবিলাক নোসোমোৱাব, গড় চিকাৰী নোসোমোৱাব, ড্ৰাগছ বেপাৰী নোসোমোৱাব, জেগাবিলাক অশান্তি কৰা কাৰবাৰবিলাক কোনেও কৰিবলৈ নিদিবলৈ মই সকলোকে আপোনালোকৰ ভাতৃ হিচাপে হওক, বয়োজ্যেষ্ঠসকলৰ সন্তান হিচাপে হওক মই অনুৰোধ কৰিছোঁ। আৰু আমি বাকী আৰু ফাঁকিত নচলোঁ। আমি দুটা কথা নকওঁ, ইয়াত এটা কৈ গৈ অলপ দূৰত বেলেগ এটা কথা কওঁ, সেইটো কথা নহয়। আজি যিটো কথা কৈ আছোঁ সেই কথাটোৱেই আমাৰ কৈ থাকিম, সেইটোৱেই আমাৰ কথা। আমি বৰ ফাঁকি ফুকা বাকী ফুকাত চলা মানুহ নহয়। গতিকে যি কৈছোঁ, কথা কৈছোঁ, সেইখিনি কাম কৰিম, আৰু যিখিনি আমি বেয়া বুলি কৈছোঁ সেই বেয়াখিনিক আমি কেতিয়াও প্ৰশ্ৰয় নিদিওঁ। এই বিশ্বাসটো খালি আপোনালোকে ৰাখক। এই অঞ্চলৰ ভাল কৰিবলৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। গতিকে আপোনালোকক ভাল কৰিবলৈ মই আন্তৰিকতাৰে চেষ্টা কৰিম। খালি মোকো ফাঁকি ফুকা নিদিব, সহায় সহযোগ আন্তৰিকতাৰে কৰিব, দোৱা কৰিব, আশীৰ্বাদ কৰিব, আমি যাতে একেলগে কাম কৰিব পাৰোঁ আৰু ৰাস্তাটো সুন্দৰভাৱে আমাৰ জয়ীনে কৰক, এই আহ্বান ৰাখি সুন্দৰ ৰাস্তা কৰিব পাৰোঁ। গতিকে এই আহ্বান ৰাখি মই পুনৰ সকলোলৈকে মোৰ শ্ৰদ্ধা জনাই মই একাষাৰ সামৰিছোঁ। ধন্যবাদ। জয় অসম, ভাৰত মাতা কি জয়।